প্ৰাঞ্জিত পোনে পোনে আপোনাৰ ওচৰলৈ গৈছোঁ আজি সমগ্ৰ আচলতে ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে সদাকান্তগৰাকীক স্মৰণ কৰা হৈছে প্ৰত্যেকটো গীত আচলতে প্ৰত্যেকগৰাকী অসমীয়াৰ হৃদয়ত সদায় বাজি থাকে আজিৰ দিনটোত বিশেষভাৱে পুনৰবাৰ সোঁৱৰণ কৰা পৰিলক্ষিত হৈছে আপুনি যদি নিজৰাপাৰ বাসগৃহত উপস্থিত আছে সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত আপোনাৰ জৰিয়তে চাব বিচাৰিম যাৰ সুৰ শব্দ আৰু গীতে সদায় অসমীয়া মানুহক মোহাবিষ্ট কৰি ৰাখিছিল যাৰ বিশ্বজনীন খ্যাতিয়ে সদায় আমাক গৌৰৱান্বিত কৰি ৰাখিছে সেইগৰাকী প্ৰাণৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ আজি জন্ম শতবাৰ্ষিকী সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে আৰু এই মুহূৰ্তত মই গুৱাহাটী মহানগৰীৰ নিজৰাপাৰৰ তেওঁ বাসগৃহত উপস্থিত আছোঁ আৰু এইখন ঘৰৰ পৰাই তেওঁ কেইবাটাও দশক তেওঁৰ যিসমূহ সৃষ্টিকৰ্ম বা তেওঁ যিসমূহ চিন্তা সেই চিন্তাসমূহ ইয়াৰ পৰাই প্ৰস্ফুটিত হৈছিল আৰু মই দেখুৱাইছোঁ এয়া হৈছে ভূপেন্দ্ৰ ভৱন কেমেৰাত মোৰ সহযোগী দীপাংকৰ আছে দীপাংকৰে দেখুৱাইছে এয়া হৈছে ভূপেন্দ্ৰ ভৱন আৰু যি পৰিৱেশ সেই পৰিৱেশ আমি অকণমান পোৱাৰ সময়খিনিত লৈ আহিবলৈ বিচাৰিছোঁ আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত যিহেতু আয়োজন কৰা হৈছে তেওঁৰ জন্ম শতবাৰ্ষিকী তাৰ সমান্তৰালভাৱে আজি জালুকবাৰীৰ তেওঁৰ সমাধিস্থলীত চৰকাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে দীঘলী পুখুৰীত আছুৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে আৰু তেওঁৰ এইটোৱে বাসগৃহ যিটো বাসগৃহৰ পৰা তেওঁৰ কেইবাটাও দশক ধৰি গীত ৰচিছে তেওঁ মানুহৰ সৈতে ইয়াৰ পৰাই বহু কথা বহু চিন্তা চৰ্চা কৰিছে আৰু সেইগৰাকী প্ৰাণৰ শিল্পী আমাৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ আজিৰ এই জন্মদিনটোত এনেধৰণে সকলোৱে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এইখন ঘৰৰ পৰাই তেওঁ এক প্ৰকাৰে তেওঁ গীতৰ মাজেৰে বহু অসমীয়া সমাজ জীৱনৰ যিসমূহ চিন্তা চৰ্চা অসমীয়া সমাজ জীৱনৰ কাৰণে তেওঁ গীত ৰচিছিল মানুহৰ বাবে গীত ৰচিছিল সমাজৰ কাৰণে গীত ৰচিছিল আৰু এইগৰাকী ভূপেন হাজৰিকা আজি মৃত্যু হৈও অমৰ গতিকে ভূপেন হাজৰিকাৰ আজি জন্মদিৱসৰ এই শুভক্ষণত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু এই ঘৰখনত এতিয়া এনেধৰণৰ এক পৰিৱেশে বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিৱেশ এনেধৰণে চাকি বন্তি জ্বলাই তেওঁৰ যি প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি ঘৰৰ পৰিয়ালে আশীষ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আজি কেইবাটাও অনুষ্ঠান আছে সেয়েহে পৰিয়ালৰ লোকসকল অসমৰ বিভিন্ন প্ৰান্তত থাকিবলগীয়া হৈছে সেয়েহে তেওঁৰ এই যিটো তেওঁ সংৰক্ষিত কোঠা এই কোঠাটোত এনেধৰণে তেওঁৰ যিসমূহ আপুৰুগীয়া সম্পদ সেই সম্পদসমূহ সজাই পৰাই তোলা হৈছে ভূপেন হাজৰিকাই একালত যিসমূহ গ্ৰন্থ অধ্যয়ন কৰিছিল যিসমূহ গ্ৰন্থ অধ্যয়ন কৰি তেওঁৰ অধ্যয়ন পিপাসু মনটোক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছিল সেইসমূহ গ্ৰন্থ এনেধৰণেও সজাই পৰাই তোলা হৈছে এতিয়াও সজাই থোৱা হৈছে এইসমূহ গ্ৰন্থ আৰু আপুনি যদি নিজৰাপাৰ বাসগৃহটোলৈ আহে তেনেহ'লে আপোনাৰ বাবে সদায় দুৱাৰ খোলা আছে আপুনি আহি ইয়াত ভূপেন হাজৰিকাই ব্যৱহাৰ কৰা বহু কালজয়ী তেওঁৰ স্মৃতি আপুনি ৰোমন্থন কৰিব পাৰে আপুনিও চাব পাৰে গতিকে বহু তেওঁৰ যিসমূহ আপুৰুগীয়া সম্পদ সেই আপুৰুগীয়া সম্পদসমূহ এনেধৰণে সজাই পৰাই তোলা হৈছে এইখন ফটো আমি দেখুৱাইছোঁ ভূপেন হাজৰিকাই কোনোবা এখন সভাত তেওঁ জনতাক সম্বোধন কৰি দিয়া ভাষণৰ যি দৃশ্য সেই দৃশ্য কেমেৰাত বন্দী কৰি ৰাখিছে আৰু এনেধৰণে সজাই পৰাই তোলা হৈছে আৰু বিভিন্ন ধৰণৰ ফটো বিভিন্ন ধৰণৰ তেওঁৰ যিসমূহ সৃষ্টিকৰ্ম সেইসমূহো আছে আৰু যিখন ফটো দেখুৱাইছোঁ এইখন হৈছে সুধাকণ্ঠক বিদায়ৰ সময়ৰ ফটো আৰু ইতিহাস সৃষ্টি কৰি সেই সময়ত এইগৰাকী বিশ্ববিশ্ৰুত শিল্পীৰ বাবে অগণন লোক ওলাই আহিছিল সেই দৃশ্যসমূহ সেই ফটোসমূহ এনেধৰণে সজাই পৰাই তোলা হৈছে আৰু এইখন ফটো দেখুৱাইছোঁ এইখন ফটোত ভূপেন হাজৰিকাৰ সৈতে বহু সেই সময়ৰ কিংবদন্তি প্ৰসিদ্ধ ব্যক্তিসকল আছে সেই লোকসকলৰ ফটো ফ্ৰেম কৰি থোৱা হৈছে আৰু আন এখন দেখুৱাইছোঁ এইখন অজিত লস্কৰে নিৰ্মাণ কৰিছে ভূপেন হাজৰিকাৰ ফটো আৰু এইখন তেজেৰে নিৰ্মাণ কৰিছে লিখা আছে ব্লাড অজিং ফ্ৰম লিখা আছে ইয়াত খুব ধুনীয়াকৈ গতিকে ভূপেন হাজৰিকাৰ এই যিটো কোঠা এই কোঠাটো কিন্তু আজিও স্মৰণীয় বহু লোকৰ বাবে সেইগৰাকী ভূপেন হাজৰিকা যিগৰাকী ভূপেন হাজৰিকাই সদায় লুইতৰ পৰা মিচিচিপি হৈ ভলগাৰলৈকে তেওঁ মানুহৰ বাবে গীত গাইছিল সমাজৰ বাবে গীত গাইছিল সমাজখন উদ্বুদ্ধ কৰিবৰ কাৰণে তেওঁ গীত গাইছিল মানুহে মানুহৰ বাবে তেওঁ গীত ৰচি এক প্ৰকাৰে মানুহৰ যিটো মনস্তাত্ত্বিক চেতনা সেই চেতনাক তেওঁ জগাই তুলিবৰ বাবে তেওঁ চিন্তা কৰিছিল আৰু বহু সময়ত তেওঁ যদি চাই বিদেশত থাকিও তেওঁ অসমখনক পাহৰি যোৱা নাছিল শিপাক পাহৰি যোৱা নাছিল মাটিৰ সৈতে সংপৃক্ত থকা ডক্টৰ ভূপেন হাজৰিকাৰ এই যিসমূহ সৃষ্টিকৰ্ম এই যিসমূহ চিন্তাৰাজি সেই চিন্তাৰাজিক প্ৰতিজন অসমীয়াই অনন্তকাললৈ সুঁৱৰি থাকিব ভূপেন হাজৰিকাই কেৱল সমাজৰ কাৰণে যে গীত গাইছিল এনে নহয় তেওঁ গীত গাইছিল প্ৰেমৰ গীত গাইছিল তেওঁ নিজৰ যিটো প্ৰেমৰ অনুভূতি সেই অনুভূতিকো জগাই তুলিছিল তেওঁ গাইছিল বিমূৰ্ত মোৰ নিশাটি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ তেওঁৰ
সেই সময়ত যে বিমূৰ্ত যি প্ৰেম সকলোৱে জানে বিমূৰ্ত প্ৰেমক লৈ তেওঁ জীৱন যেনেধৰণে আগুৱাই গৈছিল সেইবাবে তেওঁ সেইটো গীত লিখিছিল বহু গীত আছে সাগৰ সংগমত কটনা সাঁতুৰিলোঁ তথাপিও হোৱা নাই ক্লান্ত এনেধৰণৰ তেওঁ যিটো অৱচেতন মন সেই অৱচেতন মনটোক এক প্ৰকাৰে তেওঁ প্ৰসিদ্ধি পাবৰ বাবে এনেধৰণৰ বহু গীত ৰচিছে মই দেখুৱাইছোঁ এইসমূহ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি আজিও এনেধৰণে সজাই পৰাই তোলা হৈছে তেওঁৰ চৰণ কমল এই চৰণ কমল যেতিয়া তেওঁৰ মৃত্যুৰ সময়খিনিত তোলাই ফটো তোলোৱা হৈছিল সেই সময়খিনিৰ চৰণ কমল কিন্তু আজিও এনেধৰণে সংৰক্ষিত কৰি ৰখা হৈছে ফটো ফ্ৰেমৰ জৰিয়তে আৰু বহু ফটো আছে বহু ইয়াৰ স্মৃতি আছে ইয়াৰ বাসগৃহত কেইবাটাও ইয়াৰে ৰুম আছে সেই কোঠাসমূহত ভূপেন হাজৰিকাৰ বহু স্মৃতি চিৰযুগমীয়া কৰিবৰ বাবে ইয়াৰ বহু পৰিয়ালৰ লোকসকলে চিন্তা চৰ্চা কৰিছে আৰু বিশেষকৈ কলাক্ষেত্ৰতো আজি অনুষ্ঠান আছে কলাক্ষেত্ৰৰ তেওঁৰ যি সংগ্ৰহালয়টো ভূপেন হাজৰিকাৰ দেৱৰ যিসমূহ চিহ্ন তেওঁৰ যিসমূহ সংগ্ৰহ সেই সংগ্ৰহসমূহ তাত সজাই থোৱা হৈছে যদিও ঘৰত খুব কম সংখ্যকহে আছে কিন্তু আজি ক'বই লাগিব যে আজিৰ দিনটো অসমবাসীৰ বাবে এক বিশেষ দিন আৰু অসমীয়া মানুহৰ অসমীয়া প্ৰাণৰ সেইগৰাকী শিল্পীৰ আজি যিহেতু জন্ম শতবাৰ্ষিকী আৰম্ভণি হৈছে আৰু যিহেতু বিশেষকৈ 13 ছেপ্টেম্বৰৰ পৰা ৰাজ্য চৰকাৰে এক বৰ্ষজোৰা অনুষ্ঠানৰ আয়োজন কৰিব য'ত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী থাকিব প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত থাকি তেওঁৰ যিসমূহ চিন্তা কৰ্ম তেওঁৰ যিসমূহ সৃষ্টিৰাজি সেইসমূহৰ বিষয়ে আলোকপাত কৰিব গতিকে সেইগৰাকী প্ৰাণৰ শিল্পী ভূপেন হাজৰিকাক আজিৰ দিনটোত সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছে আৰু নিজৰাপাৰৰ এইখন বাসগৃহৰ পৰাই সেই তেওঁৰ যিসমূহ চিন্তা সেই চিন্তাসমূহ উদ্বুদ্ধ হৈছিল সেই চিন্তাসমূহ প্ৰস্ফুটিত হৈছিল এনে বহু গীত আছে যিসমূহ গীতৰ মাজেৰে তেওঁ কেৱল এই আমাৰ মানৱ জীৱনৰ যিসমূহ সমস্যা সেই সমস্যাসমূহকে এক প্ৰকাৰে লৈ গৈছিল মই ইতিমধ্যে ক'লোৱেই মানুহৰ কথা ক'লোঁ সমাজ চেতনাৰ কথা ক'লোঁ তাৰ সমান্তৰালভাৱে অসমৰ জাতীয় জীৱনৰ যিসমূহ সমস্যা সেই সমস্যাসমূহৰ বিষয়েও তেওঁ কিন্তু গীতৰ আকাৰে মানুহক আগবঢ়াই লৈ গৈছিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত